বৰ দুখ লগা এটা ঘটনা শুনি পেলাই বহুত বেয়া লাগিছে যে ইন্দোৰৰ পৰা এহাল যুৱক যুৱতী বিয়াৰ কেইদিনমান পাছত হানিমুনত ওলাইছিলে। প্ৰথমত যাব বিচাৰিছিলে কাশ্মীৰলৈ, কিন্তু কাশ্মীৰৰ পেহেলগামৰ যিটো ঘটনা, সেই ঘটনা শুনি পেলাই কাশ্মীৰত নগৈ আমাৰ অসম বা মেঘালয়ত আহিব বিচাৰিছিলে। ভাবিছিলে হয়তো অসমত বা মেঘালয় তেখেতৰ কাৰণে সুৰক্ষিত জাগা হ'ব বা একো অসুবিধা নহ'ব। কিন্তু বৰ দুখ লগা ঘটনা যে আমাৰ গুৱাহাটীও আহিছে, আহি পেলাই কামাখ্যা মন্দিৰত দৰ্শন কৰি মেঘালয় গৈছে, শ্বিলঙতো গৈছে, কিন্তু তাৰ পাছত দেখা গ'ল যে তাত গৈ পেলাই যিজন ল'ৰা, ৰাজা নামৰ ল'ৰা যিজন, সেইজন এটা পাহাৰৰ তলত লাশ পোৱা গৈছে, মৃত্যু পোৱা গৈছে। এতিয়া কুৱেশ্যন বহুত আহিছে মনত, যদি কিবা এক্সিডেণ্ট হৈ মৰিলে হয় তেতিয়াহ'লে তেখেতসকলে এখন স্কুটি ৰিজাৰ্ভত লৈ বাৰলৈ সেই স্কুটিখন লৈ ঘূৰি ফুৰিছে, কিন্তু স্কুটিখন সুৰক্ষিত আছে। এক্সিডেণ্ট হ'লে স্কুটিখনো লগতে হয়তো খালত পৰিলে হয়। দ্বিতীয় কথাটো হ'ল যে ল'ৰাটোৰ যিটো সোণৰ বস্তু গাত আছিলে, ডিংগিত চেইন বা হাতত আঙুঠি বা লগত পাৰ্চ, এনেকুৱা কিবা বস্তু ল'ৰাজনৰ লগত নাই। তৃতীয় কথাটো হ'ল যে যুৱতী যিজনী, এই যুৱতীজনীও পোৱা নগ'ল এতিয়ালৈকে, যুৱতীজনীও ওচৰত নাই। এতিয়া কুৱেশ্যন হ'ল, যদি এক্সিডেণ্ট হৈ মৃত্যু হ'লে হয় তেতিয়াহ'লে তেহঁতৰ সোণৰ বস্তুবোৰতো লগত থাকিলে হয়। এতিয়া সোণৰ বস্তুবোৰ নাই যেতিয়া, দেখা গ'ল যে কোনোবাই হয়তো মাৰ্ডাৰ কৰিছে নেকি, চুৰ কৰিছে নেকি কোনোবাই বস্তু। আৰু যিহেতু ছোৱালীজনী লগত নাই, ছোৱালীজনীৰ ডেড বডিও এতিয়ালৈকে পোৱা নাই বা জীয়াই থকা অৱস্থাটো পোৱা নাই, তেতিয়া সেইটো আকৌ মনলৈ কুৱেশ্যন আহিছে যে ল'ৰাটোক মাৰি কোনোবাই ছোৱালীজনী লৈ গ'লনে? এনেকৈ যদি হয় তেতিয়াহ'লে আমাৰ আকৌ অসমত বা আমাৰ মেঘালয়ত মানুহ কেনেকৈ আহিব? পেহেলগামৰ নিচিনাটো আমাৰ অসমখনো হ'ল, আমাৰ মেঘালয়খনো হ'ল। বৰ বেয়া কথা, বৰ দুখ লগা কথা। এনেকৈ যদি হয় তেতিয়াহ'লে মানুহ ফুৰিবলৈ আহিবলৈ ভয় কৰিব। এইটো আমি আমাৰ প্ৰশাসনক, আমাৰ চৰকাৰক আমি দাবী জনাওঁ যে এইটো তদন্ত কৰিব লাগে, আৰু নেক্সট টাইম যাতে এনেকৈ একো নহয়, নহ'লে আমাৰ অসমখন কেনেকৈ আগুৱাই যাব, আমাৰ মেঘালয়খনৰ সৌন্দৰ্য কেনেকৈনো বাচি থাকিব।